হাই আজি বহুত ঠাণ্ডা বতৰ মই কিবা এটা বনাব লৈছোঁ কি বনাওঁ আপোনালোক সকলোকে দেখুৱাই থাকিম চাই যাব হা আহকচোন আজি মই কি বনাওঁ চাওঁ ইয়াত চিকেনখিনি মই ধুই লৈছোঁ তাৰপিছত আদা নহৰু পিঁয়াজ আলু সকলোবোৰ ৰেডি কৰি লৈছোঁ তাৰপিছত এইটো হৈছে বাসমতী চাউল মই পোলাও বনাম ভাবিছোঁ প্ৰথমবাৰৰ বাবে বনাম বাৰু তাৰ বাবে মই চাউলখিনি 10 মিনিট তিয়াই থৈছোঁ আৰু এতিয়া ধুই ৰেডি কৰি লৈছোঁ তাৰপিছত মই এতিয়া কুকাৰৰ ৰিফাইন দি পিনি পিঁয়াজ দি কাজু কিচমিচ আৰু বিন গাজৰ মটৰ সকলোবোৰ দি লৈছোঁ অলপ দেৰি ভজাৰ পিছত মই পানী দিলোঁ সোৱাদ অনুসৰি নিমখ দিলোঁ তাৰপিছত কুকাৰৰ ঢাকনখন বন্ধ কৰি এটা চিটি অহালৈকে অপেক্ষা কৰিলোঁ তাৰপিছত এয়া পোলাও মোৰ ৰেডি হৈ গ'ল ফাইনেলি ৰেডি হৈ গ'ল মই বনোৱা পোলাও আৰু চিকেন এতিয়া খাই ল'ম আৰু মই বনোৱা পোলাও মাংস খাই কেনেকুৱা লাগিলে কাহি হা ধুনীয়া আছে চুচি ভাজি খাইছোঁ কাৰণে হয় নেকি ঠিক আছে হ'ব এতিয়া খাই বৈ ধুই পখালি ৰেডি হৈ আহিছোঁ মানে আজৰি হৈ গ'লোঁ আৰু সকলোবোৰ কৰি পোলাও বনাইছিলোঁ যে তাৰপিছত খাবলৈ দিলোঁ সকলোৱে খাই ভালেই পালোঁ বুলি কৈছে নাজানো বাৰু বাকী মই বাৰু খাই ভালেই পালোঁ কাৰণ নিজে বনাইছোঁ যিহেতু নহয় জানো আৰু আৱাজ আহি আছে বৰষুণ দি আছে বহুত ডাঙৰ বৰষুণ আৰু এতিয়া সময়ো হৈছে 10:15 হ'ল শুম আৰু এতিয়া আকৌ নতুন এটি ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম আজিলৈ আহিছোঁ বাই